হেমি মোহনে আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। আপোনালোকক এনে এডোখৰ ঠাই দেখাব বিচাৰিছোঁ, যিডোখৰ ঠাই দেখিলে আপোনালোকে ভাবিব সঁচাকৈ ইমান ধুনীয়া চহৰনে। আপোনালোকৰ এই চহৰখন চালে মনটো ভাল লাগি যাব। আপোনালোকে এই চহৰখন ভিডিঅ'ৰ যোগেদি উপভোগ কৰক। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰো কৰি দিব। যদি আপোনালোকে মোক মৰম আন্তৰিকতা দিয়ে তেনেহ'লে মোৰ ভিডিঅ'বোৰ বনাই যাবলৈ ভাল লাগিব আৰু আপোনালোকেও ভাল ভাল ভিডিঅ' দেখাবলৈ মন যাব। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ চৌদি আৰৱত থকা চিটিখননো কেনেকুৱা, কিমান ধুনীয়া তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যদি ভাল পায় তেনেহ'লে কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব। ঠাইখন কিমান চাফা চাওকচোন। আমাৰ অসমত য'তে ত'তে সিঁচৰিত হৈ থাকে পলিথিন, কাগজ, চিপছৰ পেকেট। ইয়াত চাওকচোন অকণো লেতেৰা নহয়, সকলো চাৰিওফালে যেন চাফা কৰি ৰাখিছে। পশ্চিম এছিয়াৰ এখন দেশ হ'ল চৌদি আৰবিয়া। চৌদি আৰবিয়াৰ ৰাজধানী হ'ল ৰিয়াদ। চৌদি আৰবৰ ভাষা কাৰ্বি আৰু ইংৰাজী। ৰাষ্ট্ৰীয় ফল হ'ল খেজুৰ। ইয়াত বেছিভাগ খেজুৰ গছ দেখিবলৈ পোৱা যায়। চৌদি আৰবত খনিজ তেলৰ বৃহৎ উৎপাদন হয়।